Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তিনিচুকীয়া জিলাৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰখন মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যি 45টা MCQ আছে সেইখিনি আমি 100% কনসেপ্টনৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো কমেন্ট সেকশনত গৈ তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা সকলো ধৰণৰ তথ্য তোমালোকে পাই যাবা আৰু ক্লাস 10 লৈকেও তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে 100% মোৰ পৰা সহায় পাবা আৰম্ভ কৰিছো আজিৰ ভিডিঅটো এতে প্ৰথম প্ৰশ্নটো আমাৰ কি কৈছে এতে কৈছে বাষ্পীভৱনৰ বেগ বাঢ়ে যদিহে বাষ্পীভৱনৰ বেগ কেতিয়া বাঢ়িব যেতিয়া তোমাৰ বায়ুৰ আৰ্দ্ৰতা কমিব ইয়াৰে সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব এতে বায়ুৰ আৰ্দ্ৰতা মানে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ যেতিয়া বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ কমে তেতিয়া ই তোমাৰ কি হয় বাষ্পীভৱনৰ বেগটো বাঢ়িব 2 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে আন্তঃআণৱিক আকৰ্ষণ বল সৰ্বাধিক হয় আন্তঃআণৱিক আকৰ্ষণ বল সৰ্বাধিক ক'ত হয় কঠিন পদাৰ্থত হয় গতিকে তোমাৰ এটি নম্বৰ অপচনটো কারেক্ট হ'ব 3 নম্বৰ 1 এটিএম মানে হৈছে এটো কিন্তু টকা উঠোৱা এটিএম নহয় এটো মানে হৈছে এটমস্ফিয়াৰিক প্ৰেসাৰ এই এটিএম মানে হৈছে তোমাৰ এটমস্ফিয়ারিক প্রেসার অর্থাৎ বায়ুমণ্ডলীয় চাপ এটো মানে হৈছে বায়ুমণ্ডলীয় চাপ যেটো বায়ুমণ্ডলীয় চাপ তোমাৰ কিমান পাস্কেলৰ সমান হয় 1.01 * 10⁵ পাস্কেল এই নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এটা ইনফৰমেশন দিও তোমালোকে যদি আজমল সুপাৰ 40 ৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়াহলে তোমালোকে মোৰ ৰেডি কৰিব পাৰিবা মই তোমালোকক 100% প্ৰিপাৰেচন কৰাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত লগতে কমেন্ট সেকশনত দি দিছো তোমালোকে কমেন্ট সেকশনত গলে WhatsApp গ্ৰুপৰ লিংকটো পাই যাবা আৰু তোমালোকৰ যদি সায়েন্স আৰু ম্যাথছৰ যদি ইবুক লাগে ইবুক মানে মই তোমালোকৰ কাৰণে চেপ্টাৰ ওয়াইজ ইবুক বনাইছো যৰ পৰা তোমালোকে 99% কোৱেশ্চন তোমালোকে কমন পাবা এইবোৰ কোৱেশ্চন মোৰ ইবুকত আছে অলৰেডি তো তোমালোকে এইটো নম্বৰত কন্টাক্ট কৰিবা 7002824673 এইটো নম্বৰত তোমালোকে WhatsApp কৰিবা WhatsApp কৰিলে ইবুকখিনি পাই যাবা একেবাৰে কম দামতে তোমালোকে ইবুক পাই যাবা 4 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এতে জুলিয়া আৰু ইফালে দিছে গেছ এটো 1 নম্বৰত দিছে জুলিয়া বস্তু গেছ কেতিয়া হয় যেতিয়া তোমাৰ জুলিয়া বস্তু কি হয় বাষ্পীভৱন হয় গতিকে 1 নম্বৰটো তো কি হ'ব বাষ্পীভৱন হ'ব তো এটো তোমাৰ এই নম্বৰটো এনে ক্যান্সেল হৈ গল তাৰ পিছত গেছীয় বস্তু তোমাৰ কেতিয়া জুলিয়া হয় যেতিয়া ঘনীভৱন হয় যেতিয়া কি হয় ঘনীভৱন গেছীয় পদাৰ্থ ঘনীভৱন হলে জুলিয়া হয় এটো 2 নম্বৰত আছে গতিকে আমাৰ বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে গাখীৰ কি ধৰণৰ কলয়ড দ্ৰৱৰ উদাহৰণ এটো ইমালচন হয় এটো অবদ্ৰৱ এটো বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 6 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে তলত দিয়া কোনবোৰ কলয়ড দ্ৰৱৰ ধৰ্ম বুলি কৈছে তো অসমহত্ব মিশ্ৰণ কলয়ড দ্ৰৱবোৰ কি হয় অসমহত্ব মিশ্ৰণ হয় এনে পাৰ্টিকলবোৰ খালি চকুৰে দেখা যায় এটো মিছা হয় কলয়ড দ্ৰৱবোৰ অস্থিৰ এটো নহয় কলয়ড দ্ৰৱৰ কণিকাবোৰ সুস্থিৰ হয় আৰু পোহৰৰ ৰশ্মিৰ গতিপথ দৃশ্যমান কৰি তোলে এটো কারেক্ট হয় গতিকে 1 আৰু 4 কারেক্ট হ'ব এই নম্বৰ অপচনটো কারেক্ট হ'ব ইয়াৰে এই নম্বৰ অপচনত আছে 1 আৰু 4 গতিকে 1 আৰু 4 কারেক্ট হ'ব এই নম্বৰ অপচনটো কারেক্ট হ'ব তাৰ পিছত 7 নম্বৰ কোৱেশ্চনটো কি কৈছে তলৰ কোনটো মৌল সাধাৰণ উষ্ণতাত তৰল মৌল এটো হ'ব ব্ৰোমিন মৰমৰ ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা ব্ৰোমিনটো হৈছে অধাতু ব্ৰোমিনটো কি হয় অধাতু আৰু এটা ধাতু আছে যেটো সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থাকে হেতুৰ নাম হৈছে পাৰা তো ইংৰাজীত মাৰ্কিউৰি বুলি কয় মাৰ্কিউৰি আৰু যাৰ সংকেত হৈছে Hg সংকেত কি Hg সংকেত তাৰ পিছত তোমাৰ 8 নম্বৰ কোৱেশ্চনটো চোৱা ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন দুইটাই ঘটে কেতিয়া ঘটে যেতিয়া মমবাতি এটা গলে বা জ্বলোৱা হয় তো তোমাৰ ডি অপচনটো কি হ'ব কারেক্ট অপচন হয় তাৰ পিছত পোন প্ৰথমতে কুক কোন আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে এটো বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত তোমাৰ 3 নম্বৰ কোৱেশ্চনটো কি কৈছে অৰ্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণুৰ ব্যাপন হোৱা প্ৰক্ৰিয়া কি বুলি কোৱা হয় আশ্ৰিতি বুলি কোৱা হয় এটো তোমাৰ কি হ'ব এ অপচনটো কারেক্ট অপচন হ'ব
তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো কি হৈছে তলৰ কোনটো বক্তব্য সঁচা নহয় অৰ্থাৎ মিছাটো লাগে আমাৰ মাইটোকন্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় এইটো কাৰেক্ট হয় লাইসোজমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় এইটো কাৰেক্ট হয় প্লাস্টিকবোৰ কেৱল প্ৰাণী কোষতে পোৱা যায় এইটো মিছা হয় কাৰণ প্লাস্টিক প্ৰাণী কোষত পোৱা নাযায় প্লাস্টিক হৈছে উদ্ভিদৰ এটা পাৰ্ট হয় প্ৰাণীৰ নহয় গতিকে যেটো মিছা হয় সেইটো আমাৰ শুদ্ধ হ'ব গতিকে ইয়াৰ আমাৰ সি অপচনটো কাৰেক্ট হ'ব আৰু উদ্ভিদ কোষৰ ৰক্তধানীবিলাক ডাঙৰ হয় এইটো কাৰেক্ট হয় তো আমাৰ এই প্ৰশ্নটোৰ কাৰণে সি অপচনটো কাৰেক্ট হ'ব তাৰপিছত 12 নম্বৰ কোৱেশ্যনটো চোৱা গোলজি সংঘৰ কাম হৈছে কি গোলজি সংঘৰ কাম হৈছে তোমাৰ ইয়াতে কোষৰ অতিৰিক্ত পানী আৰু বৰ্জিত পদাৰ্থ উলিয়াই পঠিয়া এইটো নহয় শ্বেতসাৰ আৰু তৈল পদাৰ্থ সঞ্চয় কৰা এইটো কাৰেক্ট হ'ব তো 12 নম্বৰৰ কি হ'ব আচ্ছা আৰু অপচন আছে চাই লওঁ ৰবা আচ্ছা এইটো আছে কোষ প্ৰদক আৰু কেন্দ্ৰৰ মাজৰ পদাৰ্থবোৰ সৰবৰাহ কৰোৱা এইটো নহয় এইটো কাৰেক্ট হ'ব তেন্তে ডি টো কাৰেক্ট হ'ব সঞ্চয় উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন আৰু ৰূপান্তৰণ এইটো কাৰেক্ট হ'ব সি অপচন ডি অপচন কাৰেক্ট হ'ব ডি টো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰপিছত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনিৰ কাৰণে দুখিত কাৰণ তোমাৰ ইয়াতে যিয়ে তোমাৰ কোৱেশ্যন পেপাৰটো পঠাই দিছে ইয়াতে তিনিটা কোৱেশ্যন আহা নাই এইটো এই কোৱেশ্যনটো কিন্তু তোমাৰ বহুত জিলাত আহিছে এইটো নামাকৰণ কৰিবলৈ দিছে এইখিনি হৈছে তোমাৰ অগ্ৰস্থ ভাজক কলা এইখিনি হৈছে নিবেশিত ভাজক কলা এইখিনি হৈছে পাৰ্শ্বীয় ভাজক কলা এই তিনিটা ইয়াত আইডেন্টিফিকেশ্যন কৰিবলৈ দিছে তাৰপিছত তোমাৰ এইখিনি এইটো 16 নম্বৰ কোৱেশ্যনত কি কৈছে নাৰিকলৰ বাকলি গঠন কৰা কলাবিধ স্ক্লেৰেনকাইমা কলা হয় এইটো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰপিছত তোমাৰ 17 নম্বৰ কোৱেশ্যনটো চোৱা তলৰ কোনটো সেউজগৃহ গেছ এইটো কাৰ্বন ডাই অক্সাইড হয় 18 নম্বৰ চোৱা এচিড বৰষুণ সৃষ্টি কৰা যৌগ কাৰ্বন ডাই অক্সাইড এই নম্বৰ অপচনটো কাৰেক্ট হয় তাৰপিছত অজন গেছ পোৱা স্তৰটোৰ নাম কি অজন গেছ ক'ত পোৱা যায় ষ্ট্ৰেটোস্ফিয়াৰত পোৱা যায় সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 20 নম্বৰ কোৱেশ্যনটো চোৱা 20 নম্বৰত কি কৈছে তলৰ কোনটো প্ৰাকৃতিক সম্পদ নহয় এইটো প্লাষ্টিকটো প্ৰাকৃতিক সম্পদ নহয় সি অপচনটো কাৰেক্ট হ'ব 21 নম্বৰ কোৱেশ্যনটো চোৱা গতিশীল বস্তু এটাৰ হৰণ আৰু দূৰত্বৰ সংখ্যাগত অনুপাত একৰ সমান হ'ব পাৰে বা একতকৈ কম হ'ব একৰ সমান বা তাতকৈ কম এইটো ডি অপচনটো কাৰেক্ট অপচন হ'ব তাৰপিছত চোৱা তোমাৰ 22 নম্বৰত কি কৈছে বস্তু এটাই 16 মিটাৰ দূৰত্ব 4 সেকেন্ডত যায় তাৰপিছত 16 মিটাৰ 2 সেকেন্ডত অতিক্ৰম কৰে গড় বিক্ৰী হ'ব এইটো তোমালোকৰ কিতাপৰ এটা এক্সাম্পলৰ পৰা দিছে এতে চোৱা টোটাল দূৰত্ব কিমান হ'ব টোটাল দূৰত্ব তোমালোকে জানা দ্ৰুতি তোমাৰ কি হয় h/t হয়নে h/ কি হয় t হয় s মানে অতিক্ৰম কৰা মুঠ দূৰত্ব আৰু t মানে হৈছে সময় তো মুঠ দূৰত্ব কিমান হ'ব চোৱা প্ৰথমতে যায় 16 মিটাৰ তাৰপিছত আকৌ 16 মিটাৰ যায় তো টোটাল কিমান মিটাৰ হ'ল 32 মিটাৰ হ'ল আৰু সময় কিমান আছে চোৱা এটা আছে 4 সেকেন্ড আৰু ইফালে আছে 2 সেকেন্ড মানে টোটাল কিমান সেকেন্ড হ'ল 6 সেকেন্ড এইটো হৰণ কৰি দিয়ে এনসার আহি যাব 6 5 গুণ 30 ইফালে হ'ল তোমাৰ 2 এর পয়েন্ট দিলে 20 হ'ল 3 6 গুণ 18 হ'ল এটা আকৌ 2 থাকিব গতিকে এটো হ'ব 5.33 হ'ব এটা তোমাৰ এ নম্বৰ অপচনটো কারেক্ট হ'ব এ নম্বৰটো কারেক্ট হ'ব 23 নম্বৰ কোৱেশ্যনটো চোৱা কি কৈছে এটা ফুটবল আৰু এটুকুৰা শিলৰ ভৰ একে হ'ব যদি কি হয় সিহঁতৰ জড়তা একে হয় কাৰণ জড়তাৰ যোগ বৰৰে তোমাৰ কি কৰা হয় মেজার কৰা হয় যাৰ ভর বেশি তার জড়তা বেশি যার ভর কম তার জড়তাও কম গতিকে তোমার জড়তা যদি একে হয় তেতিয়াহলে ভরটো সেম হ'ব এই নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰপিছত ভৰবেগ কি হয় p = mv এটো একেবাৰে সিম্পল হয় p = mv অৰ্থাৎ ভৰ হৈছে বস্তুটোৰ ভৰ আৰু বেগৰ পূৰণফল ভৰ আৰু বেগ এটো ডি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 25 নম্বৰটো চোৱা যেতিয়া অসন্তুলিত বলে এটা বস্তুৰ ওপৰত ক্ৰিয়া কৰে অসন্তুলিত বলে বস্তুটোৰ ওপৰত তোমাৰ ক্ৰিয়া কৰিলে তোমাৰ কি হ'ব বস্তুটি ত্বৰণ লাভ কৰিব এটা তোমাৰ সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰপিছত 26 নম্বৰ কোৱেশ্যনটোত চোৱা কি কৈছে যদি কোনো বস্তুৰ ভৰ দুগুণ কৰা হয় আৰু ইয়াৰ বেগ আধা কৰা হয় তেন্তে এটা গতিবেগ কিমান হ'ব গতিবেগ নহয় এটো মোমেন্টাম বুলি কৈছে ইংৰাজীত মোমেন্টাম হলে এটো ভৰবেগ হ'ব গতিবেগ নহয় ভৰবেগ তো আমি জানো p = mv তো ভৰবেগৰ হয় এটো কৈছে সব ভৰ দুগুণ কৰা হয় ভৰ মানে m তোমাৰ কি হ'ব 2 গুণ হ'ব 2m
ইনটু আৰু বেগ আধা কৰা হয় বেগ আধা মানে এটো হ'ব তোমাৰ কি v/2 এতিয়া 2 আৰু 2 কেনসেল যাব এটা কি পাবা mv সো প্ৰথমতেও mv আছিল তাৰ পিছতে mv হ'ল তাৰ মানে সেম থাকিব একই থাকিব ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 27 নম্বৰ সোয়া বস্তু এটাৰ জড়তাৰ প্ৰৱণতাই কি কৰে গতিৰ বিৰোধিতা কৰে গতিশীল অৱস্থাৰ পৰিৱৰ্তনক বাধা দিয়ে এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 28 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে সোয়া নিউটনৰ তৃতীয় গতি বিষয়ক সূত্ৰ অনুসৰি ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া দুটা বেলেগ বেলেগ বস্তুৰ ওপৰত ক্ৰিয়া কৰে দুটা বেলেগ বেলেগ বস্তুৰ ওপৰত ক্ৰিয়া কৰে এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 29 নম্বৰ কোৱেশ্চনটো কৈছে বস্তু এটাৰ জড়তা কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে বস্তুৰ জড়তা বলৰ ওপৰত নিৰ্ভৰ কৰে এই নম্বৰটো কারেক্ট হ'ব 30 নম্বৰ কোৱেশ্চনটো তোমাৰ কৈছে 10 নিউটন বলে 2 কেজি ভৰৰ বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰে বস্তুটোৰ ত্বৰণ কিমান হ'ব আমি জানো F = কি আমি নিউটনৰ দ্বিতীয় গতি সূত্ৰ মতে এতে তোমাৰ F মানে হৈছে বল M মানে ভৰ আৰু E মানে হৈছে ত্বৰণ গতিকে ইয়াৰ পৰা ত্বৰণটো ইফালে লৈ আহিলে ইফালে তোমাৰ কি হ'ব F/m F মানে হৈছে বল দি আছে তোমাৰ 10 নিউটন আৰু ভৰ দি আছে 2 কেজি গতিকে 2 গতিকে 10/2 মানে কিমান 5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হ'ব এটো 5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 31 নম্বৰ কোৱেশ্চনটো চোৱা হাতুৰা সম্ভৱ হয় কিহৰ কাৰণে চোৱা হাতুৰিবলৈ হলে আমি কি কৰো পানীখিনিক ভৰিৰে পিছফালে ঠেলো আৰু হাতেৰেও পানীখিনি পিছফালে ঠেলো ফলত আমি কি কৰো ইফালে আগবাঢ়ি যাওঁ হয়নে নাই গতিকে তোমাৰ ইফালে হল প্ৰতিক্ৰিয়া ইফালে হল ক্ৰিয়া তো ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া কোনটো সূত্ৰৰ লগত জড়িত তৃতীয় সূত্ৰৰ লগত জড়িত এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত তোমাৰ 32 নম্বৰ সোয়া মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক কেপিটেল জি ৰ মান কিমান এটো 6.673 into 10 to the power minus 11 এটো নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ 6.673 into 10 to the power minus 11 নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ এটো এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 33 নম্বৰ কোৱেশ্চনটো চোৱা এটো পৃথিৱীৰ বস্তু এটাৰ ভৰ 30 কিলোগ্ৰাম হলে চন্দ্ৰত ওজন কিমান হ'ব ওজন হতিছে ওজন ইয়াতে সব প্ৰথমতে এটা তুমি ভালদৰে লক্ষ্য কৰা এতে পৃথিৱীৰ বস্তু এটাৰ ভৰ দি আছে প্ৰথমতে এটো ওজন লাভ লাগিব তো ওজন = কি হয় mg m মানে হৈছে 30 আৰু g মানে হৈছে 9.8 10 দি আছে 10 হ'ব এটো হ'ব তোমাৰ 300 কিমান হ'ব 300 হ'ব আৰু তোমাৰ এটো 300 হ'ব ওজন হা এটো কৈছে চন্দ্ৰত ওজন কিমান হ'ব আমি জানো যে তোমাৰ চন্দ্ৰত ওজন পৃথিৱীৰ ওজনতকৈ 1/6 অংশ হয় 1 কি হয় 6 গতিকে কি হ'ব 1/6 ইনটু এটো পৃথিৱীৰ ওজন আছে 300 গতিকে এটোৰে এটো তুমি ক্যান্সেল কৰিলে কিমান পাবা 50 হয়নে 6 5 গুণ 30 আৰু 0 এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত মুক্তভাৱে পৰা বস্তু এটাৰ ওজন মুক্তভাৱে যেতিয়া বস্তু এটা ওপৰৰ পৰা তললৈ পৰিব তেতিয়া তেওঁৰ ওজনটো 0 থাকে শূন্য এই নম্বৰ অপশনটো কি হয় কারেক্ট অপশন হয় তাৰ পিছত 35 নম্বৰ চোৱা তলৰ কোনটো আৰ্কিমিডিছৰ নীতিৰ ওপৰত আধাৰিত হাইড্ৰমিটাৰ আৰু লেক্টোমিটাৰ আৰু কি লেক্টোমিটাৰৰ সহায়ত তোমাৰ গাখীৰৰ বিশুদ্ধতা জোখা হয় এটো তোমাৰ আৰ্কিমিডিছৰ সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰে আৰু হাইড্ৰমিটাৰৰ আৰ্কিমিডিছৰ সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰে হাইড্ৰমিটাৰ যেটো তোমাৰ বায়ুৰ আৰ্দ্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা হয় 36 নম্বৰ সোয়া w ওজনৰ ভৰ উপঙি থাকিব যদিহে ঊৰ্ধ্বমুখী হেঁচা ইউৰ সৈতে সম্পৰ্ক হয় এটো ওজন এটো তোমাৰ ওজন দিছে w আৰু তোমাৰ ঊৰ্ধ্বমুখী হেঁচা দিছে ইউ এটো কৈছে উপঙি থাকিব উপঙি কেতে থাকিব যেতে ইউৰ মান তোমাৰ w তকৈ বেছি হ'ব ঊৰ্ধ্বমুখী হেঁচা বেছি হলে হেতু উপঙি থাকিব তো ইউ গ্ৰেটাৰ দ্যান w হ'ব এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 37 নম্বৰ বস্তুৰ পৃষ্ঠত লম্বভাৱে ক্ৰিয়া কৰা বল ওপৰত লম্বভাৱে ক্ৰিয়া কৰা বলেই হৈছে হেঁচা এটো তোমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 38 নম্বৰ কোৱেশ্চনটো কি কৈছে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰই তলৰ কোনটো পৰিঘটনা আগবঢ়োৱা নাছিল সূৰ্যৰ চাৰিওফালে গ্ৰহৰ গতিটো হয় পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি এটোও হয় তাৰ পিছত সূৰ্য আৰু চন্দ্ৰৰ বাবে সমুদ্ৰ পৃষ্ঠত উঠা জোৱাৰ এটোও হয়
কিন্তু পৰমাণুত ইলেক্ট্ৰনৰ গতি এইটোৰ বিষয়ে তোমাৰ এইটো বৰ্ণনা নকৰে মহাকৰ্ষণৰ বিসৰ্জনীৰ সূত্ৰই গতিকে এইটো আমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চোৱা এটা আমাৰ এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন দিছে তোমালোকে চাবা ভালদৰে ইয়াতে তোমাৰ 39 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা এছাৰশ্যনত কৈছে সুষম বৃত্তীয় গতি এটা ত্বৰিত গতিৰ উদাহৰণ হয় এটো কি হয় কাৰেক্ট হয় সুষম বৃত্তীয় গতিৰ কথা কৈছে তো তোমাৰ গতি সদায় কি হয় তোমাৰ ত্বৰিত হয় তো 39 এটো কি হ'ব এটো কাৰেক্ট হ'ব হয়নে তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো তো সৰি ৰিজনত কি কৈছে ৰিজনত কি কৈছে তোমাৰ ইয়াতে সুষম বৃত্তীয় গতিৰ ক্ষেত্ৰত বেগৰ মান অবিৰতভাৱে সলনি হৈ থাকে নহয় এটো মিছা কথা এটো কি হ'ব মিছা কাৰণ তোমাৰ সুষম গতি হলে বেগৰ মান কেতিয়াও চেঞ্জ নহয় একে থাকে গতিকে এটো মিছা হ'ব এছাৰশ্যন সঁচা হ'ব ৰিজনটো মিছা হ'ব তো এটো তোমাৰ কি হ'ব সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 40 নম্বৰ প্ৰশ্নটো চাবা এটো তোমাৰ কি কৈছে নাৱৰীয়া এজনে আগলৈ জুপিয়ালে নাওখন পিছলৈ গতি কৰে এটো কাৰেক্ট হয় কাৰণ কি কাৰণ প্ৰত্যেক ক্ৰিয়াৰ সমানৰ বিপৰীত প্ৰতিক্ৰিয়া আছে তুমি নাওত এনেকে যদি তুমি এনে আগফালে জুপিয়াই দিয়া নাওখন পিছফালে গুচি যাব এটো হৈছে তোমাৰ ক্ৰিয়া আৰু এটো হৈছে প্ৰতিক্ৰিয়া এটো কাৰণ নিছে চোৱা প্ৰত্যেক ক্ৰিয়াৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে এটো কাৰেক্ট হয় গতিকে তোমাৰ এছাৰশ্যন আৰু ৰিজন দুইটা সঁচা হ'ব লগতে ৰিজনটা এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব তো এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 41 নম্বৰ কোৱেশ্চনটো চোৱা দাবিত কি কৈছে যদি বস্তুটোৰ ওপৰত মুঠ বাহ্যিক বল শূন্য বুলি কৈছে ইয়াৰে ত্বৰণ কি হ'ব শূন্য হ'ব বাহ্যিক বল বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰা বাহ্যিক বল যদি তোমাৰ কি হয় শূন্য হয় তেতিয়াহলে ত্বৰণৰ মান শূন্য হ'ব এটো কাৰেক্ট হয় আৰু কৈছে ত্বৰণ বলৰ ওপৰত নিৰ্ভৰ নকৰে এটো মিছা হয় কাৰণ ত্বৰণ বলৰ ওপৰত নিৰ্ভৰ কৰে বল বেছি প্ৰয়োগ কৰিলে ত্বৰণ বেছি হ'ব বল কম প্ৰয়োগ কৰিলে ত্বৰণৰ মান কম হ'ব গতিকে এছাৰশ্যন আৰু এছাৰশ্যনটো সঁচা ৰিজনটো মিছা এটোৰ সি অপশ্যনটো কাৰেক্ট হ'ব 42 নম্বৰ কোৱেশ্চনটো চোৱা সৰ্বপ্ৰথমতে ভ্যাকচিন কোনে আৱিষ্কাৰ কৰিছিল এডৱাৰ্ড জেনাৰে যেটো বসন্ত ৰোগ আছে সেই বসন্ত ৰোগৰ কি কৰিছিল তোমাৰ ভ্যাকচিন বনাইছিল আৰু এটো 1857 চনত বনাইছিল 1857 এটা পঢ়ি আহিছে তোমালোকে হেতু তাৰ পিছত তলৰ কোনটো ক্ৰনিক বেমাৰ মানে বহুদিন টিকি থাকে হেতেনকা বেমাৰ এটো এলিফেন্টিয়াসিস এটো তোমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰ পিছত 44 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে তো নিম্নোক্ত কোনটো ব্যাকটেৰিয়াৰ দ্বাৰা পেপটিক আলচাৰ হয় পেপটিক আলচাৰ হয় তোমাৰ এটো হেলিকোব্যাক্টেৰি পাইলোৰি এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 45 নম্বৰ কোৱেশ্চনটো তলৰ কোনটো কলাজৰ সৃষ্টি কৰে তোমাৰ লিছমিনিয়াই তো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তো এইখিনি আছিল 45 টা এমসিকিউ আশা কৰিছো তোমালোকে বুজি পাইছা তোমালোকে কিন্তু এইবোৰ ইগনোৰ নকৰিবা কাৰণ এইবোৰৰ পৰাই তোমালোকৰ কি কৰিব ফাইনেল এক্সামত কোৱেশ্চন আহিব মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আকৌ মনত পেলাই দিছো তোমালোকৰ সায়েন্স আৰু ম্যাথছৰ যদি ইবুক লাগে ইবুক যৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা তেতিয়া হলে তোমালোকে 7002824673 এটো নম্বৰত তোমালোকে কন্টাক্ট কৰিবা মোৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ আচ্ছা তোমালোকে এটো যিবোৰ লং কোৱেশ্চন আছে হেবুক এটা চাব পাৰা তোমালোকে এখিনি চোৱা তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা এইবোৰ কিন্তু এইবোৰ পৰাই তোমালোকৰ কিন্তু ফাইনেলত কোৱেশ্চন আহিব হাফ ইয়াৰলি এক্সামিনেশনৰ যিখিনি তোমাৰ সিলেবাস আছে সেই সিলেবাসৰ পৰা যিমান কোৱেশ্চনছ আহিব গটেখিনি হাফ ইয়াৰলিৰ পৰাই উঠাই দিব গতিকে তোমালোকে এইবোৰ কেতিয়াও ইগনোৰ নকৰিবা স্ক্ৰিনশ্বট মাৰি ৰাখা তোমালোকৰ সুবিধাজনক হ'ব এইবোৰ তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা এখানে চোৱা বহুত ধুনীয়া কোৱেশ্চনছ আহিছে এতে পত্ৰৰন্ধ্ৰ কাৰ্য এইবোৰটো তোমাৰ ক্লাস 10 তো লাগিব এখানে চোৱা এখানে তাৰ পিছত এইটো কোৱেশ্চন আহিছে চোৱা আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তো এখানে চালা তোমালোকে কোৱেশ্চনছ খিনি তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিস কৰিবা আজিৰ কাৰণে এখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅলৈ ধন্যবাদ